ধৰি লওক আপোনাৰ এক্সিডেণ্ট হৈ গ'ল তো এক্সিডেণ্ট হৈ গ'লে কি এনেকুৱা মেডিকেল টেষ্ট আছে যি দুটাই আপোনাৰ লাইফ বচাব পাৰে প্ৰথমটো হৈ গ'ল আপোনাৰ আল্ট্ৰাছাউণ্ড এবডোমেন হোল এবডোমেন তো এবডোমেনৰ ভিতৰত কি হয় আমি অকল এবডোমেনে নাচাওঁ আল্ট্ৰাছাউণ্ডৰ আপোনাৰ বুকুৰ ভিতৰতো তেজ ওলাইছে নেকি আমি চাব পাৰোঁ পেটৰ ভিতৰতো তেজ ওলাইছে নেকি আমি চাব পাৰোঁ সেই তেজ ওলালে আমি গম পাওঁ যে লাঙত দুখ পাইছে নহ'লে পেটৰ ভিতৰত কিবা অৰ্গেনত দুখ পাইছে কোনোবা অৰ্গেন আপোনাৰ ফাটি যাব পাৰে যেনে কিডনি বা লিভাৰ বা বিভিন্ন ধৰণৰ স্প্লিন এনেকুৱা ধৰণৰ অৰ্গেন ফাটি গৈ আপোনাৰ তেজ ওলাব পাৰে তো তেজ ওলোৱা বা সেই ফ্ৰী ফ্লুইড যদি আমি বুকুত পাওঁ বা পেটত পাওঁ তেতিয়াহ'লে সেইটো এটা ইণ্ডিকেশ্যন যে আপোনাৰ কোনোবা অৰ্গেনে দুখ পাইছে গতিকে আল্ট্ৰাছাউণ্ডৰ সেইখিনি ইম্পৰ্টেঞ্চ আৰু সেই আল্ট্ৰাছাউণ্ডটো বেছি সময় নালাগে আমাক মাত্ৰ 5 মিনিটত আমি চাই দিব পাৰোঁ যে যদিহে তেজ ওলোৱা নাই এটলিষ্ট আপোনাৰ লাইফটো নাযায় আৰু 2 নম্বৰ কথা নেক্সট হৈ গ'ল কি যে আপোনাৰ এটা ব্ৰেইনৰ চিটি স্কেন কিহৰ কাৰণে ইম্পৰ্টেণ্ট যে কেনেবাকৈ আপোনাৰ যদি মূৰৰ ভিতৰত তেজ ওলাইছে মূৰৰ ভিতৰত তেজ ওলালে আপোনাৰ ডেথ হোৱাৰ চান্স বহুত বাঢ়ি যাব এই দুটাই এক্সিডেণ্টৰ পিছত বিৰাট ইম্পৰ্টেণ্ট হেৰি আছে টেষ্ট আছে যিটো আপোনাৰ জীৱন বচাব পাৰে বাকী হাড় ভগা এইবিলাক লৈ আমি ভয় নকৰোঁ সেইবিলাক ট্ৰিট কৰিব পাৰি